এয়া এফালে আমাৰ টিকলি আৰু এফালে সীমান্ত হৈ আছে। টিকলিজনীৰ তেতিয়া 2 মাহ আৰু তাহাঁতক খুৱাই পেলাই মই সন্ধিয়াৰ কি বনাইছোঁ আপোনালোকক দেখুৱাই আছোঁ। এয়া হৈছে বিট ৰুটি, মানে আটা মাৰোঁতে মই বিট ৰুকি পেলাই দিছিলোঁ। এয়া এতিয়া বিটৰ ৰুটি আৰু ইয়াৰ লগত খাবলৈ বনাইছোঁ সয়াবিন আলুৰ তৰকাৰী, তাৰপিছত এয়া জিকা ফ্ৰাই। চাওক ৰুটিখন ধুনীয়া নৰম হৈছে। কি হ'ল, এজনী উঠিল নেকি? এতিয়া খাব নিদিব মোক। ঘৰত বাচ্চা থাকিলে এনেকুৱা কাপোৰ বহুত ওলায়। যাৰ আছে তাহাঁতে নিশ্চয় বুজিব, মানে বহুত অপৰিপাটিও হৈ থাকে ঘৰটো। বৰষুণৰ বতৰ আছিলে, সেইকাৰণে গোটেইবোৰ কাপোৰ ভিতৰতে শুকুৱাবলগীয়া হৈছে। এই ভিডিঅ'টো বহুত দিনৰে হয়, ঠাণ্ডা দিনৰে হয়। মোৰ মনুৰ এতিয়া 5 মাহ আৰু তাইৰ 2 মাহৰ ভিডিঅ' হয় এইটো। সাঁচি ৰাখিছিলোঁ, আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰা নাছিলোঁ। বাচ্চা ঘৰত থাকিলে বহুত প্ৰব্লেম হয়, তাহাঁতক লৈ পেলাই খানা খাব লগা হয় বা খুৱাই থ'বও নোৱাৰি, উঠি যায়। মিষ্টাৰ ঘৰত থাকিলে মানে খুব ভাল হয়, তেখেতেই লৈ পেলাই মানে মোক বহুতখিনি সহায় কৰে। এতিয়া আমি খানা খাওঁ দেই, বাই বাই।